আসসালামু আলাইকুম নমস্কাৰ মই হেনে স্বাগতম জনাইছোঁ আপোনালোকৰ ক্লাছ ষ্টাডি হ'বলৈ মই আজি আপোনালোকৰ লগত আলোচনা কৰিম পাণ্ডু মহাবিদ্যালয় গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা পাণ্ডু মহাবিদ্যালয় পাণ্ডু কলেজৰ এডমিশ্যনৰ বিষয়ে বা মেৰিট লিষ্টৰ বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম মেৰিট লিষ্টত মানে ডিপাৰ্টমেণ্ট ৱাইজ মেৰিট লিষ্টবিলাক দেখাই দিম কোনে কোনে এডমিশ্যন পাব বা ৱেটিং লিষ্টত কোনে কোনে আছে এইবিলাক মই এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম আৰু এডমিশ্যন কেতিয়া হ'ব এডমিশ্যনক লৈ পাণ্ডু কলেজে যেহেতু কালিও মানে হেৰি কৰিছে নটিফিকেশ্যন জাৰি কৰিছে এই বিষয়ে মই আপোনালোকৰ এইটো ভিডিঅ'ৰ জৰিয়তে দেখাই দিম চ' আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ আগলৈকে চাই থাকিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব লগতে যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এতিয়া হওক সময় নষ্ট নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক এইটো হৈছে মেৰিট লিষ্টত আপোনালোকে এডমিশ্যন কেইজনে পাব এডমিশ্যন ফিজ কিমান বা কোনে কোনে মেৰিট লিষ্টত আছে কোনে কোনে ৱেটিং লিষ্টত সেনেকৈ আৰু হেৰি কৰা নাই ডাইৰেক্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনাই ৰেংক লিষ্ট হিচাপে পাব্লিছ কৰিছে চ' চাওক আপোনালোকে মেৰিট লিষ্টত কি কৈছে এয়া হৈছে পাণ্ডু কলেজ মেৰিট লিষ্ট গুৱাহাটীজনক ৰেংক লিষ্ট ফৰ ছেশ্যন 2024-25 অন দ্য বেচিছ অফ GU/PG টেট কি কৈছে চাওক ৰেংক লিষ্ট ফৰ ছেশ্যন 2024-25 অন দ্য বেচিছ মানে জিঅ'ৰ মানে যেনেকুৱা ৰেংক লিষ্ট তেনেকুৱা চেম ঠিক তেনেকুৱাকৈ মানে ৰেংক লিষ্ট হেৰি কৰিছে মেৰিট লিষ্ট ৱাইজ হেৰি কৰা নাই ইয়াত MSc জুলজি ফাৰ্ষ্ট ছেমিষ্টাৰ ছেল্ফ ফাইনেন্সিং কোৰ্ছ ডেট অফ এডমিশ্যন MSc জুলজি ফাৰ্ষ্ট ছেমিষ্টাৰ ছেল্ফ ফাইনেন্সিং কোৰ্ছ এইটো আপুনি নিজে খৰচ বহন কৰিব লাগিব মানে কলেজ বিশেষকৈ কলেজবিলাকত নিজে খৰচ বহন কৰিব লাগে চ' এইটো ডেট অফ এডমিশ্যন 6 তাৰিখ যদিও দিয়া হৈছিলে কালি গুৱাহাটী পৌৰ নিগমৰ মানে হেৰি কৰাৰ কাৰণে বৰষুণৰ কাৰণে গোটেই স্কুল কলেজবিলাক বন্ধ দিয়া হৈছিলে চ' মানে 7 তাৰিখে এডমিশ্যন 6 তাৰিখে নহয় 7 তাৰিখেহে এডমিশ্যনটো হ'ব এডমিশ্যন ফিজ ৰেষ্ট 22,000 পাৰ ছেম নন ৰিফাণ্ডেবল তো এডমিশ্যন ফিজটো হ'ব 22,000 টকাকৈ পাৰ ছেমিষ্টাৰ প্ৰত্যেকটো ছেমিষ্টাৰতে 22,000 টকাকৈ এডমিশ্যন ল'ব লাগিব আৰু ইয়াৰ পৰা কোনো ৰিফাণ্ড নহয় টাইম হ'ব 10:30 চ' আপোনালোকে 6 তাৰিখৰ পৰিৱৰ্তে 7 তাৰিখে যাব লাগিব আপোনালোকে 10:30 পৰা এডমিশ্যন ষ্টাৰ্ট হ'ব আৰু 3টালৈকে চলিব টোটেল ছিট কেপাচিটি হৈছে 22টা ছিট কেপাচিটি ফৰ জিঅ' ষ্টুডেণ্ট 70% এণ্ড আদাৰ ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট 30% জিঅ' ষ্টুডেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিত যেনেকুৱা আছিলে ৰোল ৰেগুলেশ্যন ঠিক তেনেকুৱাই হয় গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে 70% ছিট ৰিজাৰ্ভেশ্যন আছে আৰু আদাৰ ইউনিভাৰ্চিটিৰ কাৰণে 30% ছিট ৰিজাৰ্ভ আছে দ্য ফলোয়িং কেণ্ডিডেট আৰ প্ৰভিজনেলি লিষ্টেড এজ পাৰ GU/PGET ৰেংক 24 ৰেংকিং মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ নিচিনাই ৰেংক হিচাপে হেৰি কৰিছে চাওক আপোনালোকে প্ৰথমটো মানে হেৰি কৰিছে 48 পাইছে মানে এতিয়া চাওক আপোনালোকে ৰেংকিং যোনটো কৰিছে নাম্বাৰ ৱাইজ কৰিছে যোনে বেছি নম্বৰ পাইছে বা হেৰি কৰিছে সেই এইটো আপোনালোকে চাওক ৰেংকিং স্ক'ৰ হিচাপে তো চিৰিয়েলটো বাদ দিয়ক এইটো ৰেংকিং স্ক'ৰ যোনে মানে বেছি আছে সেই মানে হেৰি পাইছে ফাৰ্ষ্ট পাইছে তো এনেকৈ গোটেইকেইটা আপোনালোকে চাব পাৰে 1 2 3 4 এইবিলাক হেৰি কৰা হৈছে এতিয়া এইটো আছিল জুলজিৰ মেৰিট লিষ্ট চ' ইয়াৰ পিছত মই আপোনালোকক বেলেগ কোনো মানে হেৰি এটাৰ মেৰিট লিষ্ট মই দেখাই দি আছোঁ ডিপাৰ্টমেণ্ট এটাৰ মেৰিট লিষ্ট দেখাই দি আছোঁ এয়া হৈছে আপোনালোকৰ মানে হেৰি আপোনালোকে চাই আছে এইটো হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মেৰিট লিষ্ট হয় পাণ্ডু কলেজৰ আৰু হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ আপোনালোকে মানে চাব পাৰিব ইয়াতে গোটেইখিনি দিয়া আছে এডমিশ্যন কিমান বা কি ছিট কেপাচিটি কেইটা হেৰি নিচিনাকৈ আপোনালোকে দেখাই পাব চ' এইটো চাওক আপোনালোকে MA হিষ্ট্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ এইটো ছেল্ফ ফাইনেন্সিং হয় আৰু ডেটটো যদিও ইয়াতে 6 দিয়া আছে ইয়াতে 7 তাৰিখ হ'ব 7 তাৰিখ চ' এডমিশ্যন ফিজ হ'ব এইটো হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ হ'ল 16,000 টকাকৈ পাৰ ছেমিষ্টাৰ হয় এইটো ৰিফাণ্ডেবল নহয় টাইম ছেম টাইম আৰু বাকী মানে যিবিলাক নিয়ম নীতি আছে সকলো ছেমে হয় চ' আপোনালোকে মানে এতিয়া দেখাই দিব আপোনালোকে কেনেকৈ মেৰিট লিষ্টটো ডাউনলোড কৰিব সেইটো মই আপোনালোকক দেখাই দিম মই দুটাই দেখাই দিলোঁ বাকীকেইটা আপোনালোকে নিজে চাই ল'ব পাৰিব দেখাই আছোঁ আপোনালোকে ইয়াতে পাণ্ডু
পাণ্ডু কলেজ বুলি লিখিলে চাৰ্চ কৰিলে ইয়াতে চাব আহি যাব এইটো পাণ্ডু কলেজ ইয়াতে আপোনালোকে হেৰি কৰিব পাৰে যাব যোৱাৰ পিছত চাব তলফালে স্ক্ৰল কৰিলে এইটো নটিচ বৰ্ড আহিব আৰু এটা বস্তু মই দেখাই দি আছোঁ আপোনালোকে দিছ ইজ হেয়াৰ বাই ইনফৰ্ম অল ডেট দ্য এডমিশ্যন প্ৰচেছ ফৰ পোষ্ট গ্ৰেজুৱেট ক্লাছেছ এট পাণ্ডু কলেজ হেজ বিন পষ্টপন্ড বাই one day as per government directives. The admission process PG course will start on August 7, 2024 at 10:30 AM. ইয়াৰ দ্বাৰা সকলো আগ্ৰহী ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱক জনোৱা হয় যে চৰকাৰী নিৰ্দেশ মৰ্মে 6 আগষ্ট 2024 তাৰিখে কামৰূপ জিলাৰ অধীনত শৈক্ষিক অনুষ্ঠানসমূহ বন্ধ হোৱাৰ বাবে পাণ্ডু মহাবিদ্যালয়ত স্নাতকোত্তৰ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া এদিন পিছুৱাই দিয়া হৈছে এতিয়া মহাবিদ্যালয়খনৰ স্নাতকোত্তৰ শ্ৰেণী থকা আটাইকেইটা বিভাগে নামভৰ্তি প্ৰক্ৰিয়া 7 আগষ্ট 2024 তাৰিখে দিনৰ 10:30 পৰা 30 বজাৰ পৰা আৰম্ভ কৰিব সো আপোনালোকে এইটো নটিফিকেশ্যনো পাই গ'লে আপোনালোকে নিশ্চয় 7 তাৰিখে হেৰি কৰিব তাতে মানে 10টা আগত গৈ মানে উপস্থিত হ'ব লাগিব এডমিশ্যন ল'বলৈ হ'লে সো আপোনালোকে ইয়াতে এনেকৈ তাৰপিছত আহক নটিফিকেশ্যনটো মানে আপোনালোকে কেনেকৈ মেৰিট লিষ্টটো ডাউনলোড কৰিব এতিয়া চাওক মানে হেৰি আহিছে একাডেমিক নটিচেছ সো এইফালে আপোনালোকে তলফালে স্ক্ৰল কৰিলে চাব এইটো মেৰিট লিষ্ট ফৰ দ্য এডমিশ্যন ইন দ্য PG কোৰ্চ অফ ডিপাৰ্টমেণ্ট অফ ইকনমিক্সৰ তাৰপিছত এইটো হৈছে এছএমিছৰ তাৰপিছত এইটো এডুকেশ্যন এনেকৈ আপোনালোকে এচিভমেণ্ট 1 বা হেৰি ইয়াতে হেৰি কৰিলে টাচ কৰিলে এইটো হেৰি ডাউনলোড হৈ যাব সো আপোনালোকে এনেকৈ মেৰিট লিষ্টটো চাব পাৰিব আজি ভিডিঅ'টো এইখিনি আছিলে সো দৰ্শকত আপুনি যদি মোৰ চেনেল নতুন হৈছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে ক'লে কেনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু লগতে মোক আগবাঢ়ি যোৱাত সহায় কৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউ আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় অসম জয় হিন্দ